সেইটোতো আমাৰ শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব আৰু মোৰ বৰ বেছি আপত্তিও নাই যদি শিৱসাগৰৰ ৰাইজে মোক হৰুৱাই দিয়ে সেইটোতো মোৰ আপত্তি নাই আৰু আপোনালোকে শিৱসাগৰলৈ গৈ চাই ল'ব যিজন মানুহে মই অসমৰ মুখ্যমন্ত্ৰী অসমৰ এই সময়ৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ফিগাৰটোক মই দাবী কৰি আছোঁ যে আপুনি শিৱসাগৰলৈ আহক আমি আপোনাৰ লগত ইলেকশ্যন খেলোঁ মোৰ যদি জনভিত্তিয়ে নাই মই বাৰু এনেকৈ চেলেঞ্জ কৰি থাকিব পাৰিম নেকি আপুনি নিজে কওক আপুনি নিজে কওক যদি শিৱসাগৰত মোৰ জনভিত্তি নাই তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাক তালে এনেকৈ প্ৰত্যাহ্বান জনাই থাকিব পাৰিম নেকি যে আপুনি আহক ইলেকশ্যন খেলিবলৈ মই কেলৈ প্ৰত্যাহ্বান জনাই আছোঁ শিৱসাগৰ হ'ল অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ একদম আটাইতকৈ ঐতিহ্যপূৰ্ণ ঠাই সেই ঠাইৰ মানুহে 1250 টকাৰ অৰুণোদয় চাই ভোট নিদিয়ে সেই ঠাইৰ মানুহে অৰুণোদয় ল'ব দুখীয়া মানুহবিলাকে অৰুণোদয় ল'ব কিন্তু অৰুণোদয় লৈ তেওঁলোকে কেতিয়াও ভোট নিদিয়ে সেইকাৰণে আমাৰ শিৱসাগৰৰ মানুহমানি স্বাভিমানী অসমীয়া গতিকে শিৱসাগৰৰ কথাটো ৱাজেদ দাই নাজানিব শিৱসাগৰত সংখ্যালঘু পলিটিক্স নচলে তাত অসমীয়া জাতীয়তাবাদৰ পলিটিক্স চলে তাত অসমৰ প্ৰগতিশীল জাতীয়তাবাদ প্ৰমোদ গগৈ আমাৰ গুৰুত্বপূৰ্ণ আপোনালোকে নিজে চাই লওক কোন তাত জয়ী হৈছে গতিকে শিৱসাগৰটোৰ কথা তেখেতে ভাবিব নালাগে এইটো মই ভাবি ল'ম পিচিং জোৰাৰ কথাটো দাদাই ভাবি ল'লে হ'ল দাদাৰ প্ৰতি মোৰ শুভেচ্ছা আছে যদি তেখেতে ছিটটো পায় তেতিয়াহ'লে তেখেতৰ হৈ খেলিম আৰু যদি আমি ছিটটো পাওঁ তেখেতে আমাক সহায় কৰিব লাগিব